এই ছাদখনতেই এই অঞ্চলটোৰ প্ৰায় ১৭০ গৰাকী মানুহ পুৰুষ মহিলা শিশু এই ছাদখন আশ্ৰয় ল'বলগীয়া হৈছিল। পানীৰ বটল, খোৱা সা সামগ্ৰী, আলু পিঁয়াজ এই ধৰণে পৰি আছে। সেই দিনটোৰ যি অমানিশা, যি ভয়াৱহতা, সেই ভয়াৱহতাৰ বাবে এই ছাদখনে এক শেষ আশ্ৰয় হৈ পৰিছিল। তেওঁলোকে গোটেই সকলো আহি ইয়াত উঠি দিলেহি। মোক একো মনাও কৰা নাই, একো কোৱাও নাই, থাকক। সেয়া আমাৰ ঘৰ, আমি আজিলৈকে সোমাবই পৰা নাই ঘৰৰ ভিতৰত। আছোঁ য'তে ত'তে, আজি বেলেগে ঘৰত থাকিব পৰাকৈ আৰু মানুহজনে আলু গুটি আনি একদম ধূপ চুপ এই মানুহ ঘৰ মানে ইমানে মানুহক আশ্ৰয় দিয়ে, যি মানুহক বাহিৰে পিনে যাবলৈ ভিতৰৰ পিনে যাবলৈ দিয়ে এই চৰ্তলৈ। এতিয়াও বৰ্তমান সাত ঘৰ মানুহৰ পৰিয়ালৰ মানুহ ইয়াত আছে, এতিয়াও তেওঁলোকে ইয়াত খাই আছে। সুনীল হাতীমূৰীয়া আছে। প্ৰথমে মই আপোনাক এটা প্ৰশ্ন সুধিম যে এই ঘৰটো বনাওঁতে, এই ছটখন দিওঁতে আপুনি ভাবিছিলনে ১৭০টা পৰিয়ালক আপুনি এনেকৈ বচাব পাৰিব বা শেষ আশ্ৰয় হ'ব? মই এনেকুৱা ধৰণৰ কোনো পদক্ষেপ লৈ পেলাই বনোৱা নাছিলোঁ, নিজৰ ঘৰৰ কাৰণেই বনাইছিলোঁ। এনেকুৱা এটা মুহূৰ্ত আহিব বুলি মই ভবা নাছিলোঁ। কিন্তু ওচৰ চুবুৰীয়া যেতিয়া পানী বেছি দেখি, পানী কবলটো দেখি, যিটো সোঁত দেখি ভয় খাই সৰু সৰু ল'ৰা ছোৱালী লৈ, বেমাৰী মানুহ লৈ, কিছুমান প্ৰেগনেণ্ট মানুহো আছিলে, সেইসকলকো লৈ পিনে, মোৰ নিজৰ বোৱাৰীজনীও প্ৰেগনেণ্ট, এতিয়া ভাল হৈ আছে, অলপ আৰু এমাহ আছে। তেওঁলোকে গোটেই সকলো আহি ইয়াত উঠি দিলেহি। মোক একো মনাও কৰা নাই, একো কোৱাও নাই, থাকক আপোনালোকে থাকক, ইয়াতে থাকক। মই এই গোটেই ঘৰটো মানে টিপালে বনাই দিছিলোঁ। এইবোৰ টিপাল এতিয়া কিছুমান ফাটিলে, এইবোৰ আছেই টিপাল এনেকৈ লাগিয়ে আছে, সিমানেই আৰু। কেইদিন থাকিলে ইয়াত সম্পূৰ্ণ 2 দিন, 2টা ৰাতি 3টা দিন। খোৱা বোৱা মানে গাঁসকলে ওপৰতে গেছ আনিছিলে, এইবোৰ আছে, বাৰ্ণাৰ আছে, ইয়াতে বনাই মেলি খোৱালে তেওঁলোকক। দিনত খুওৱা নাই, দিনত মানে আমাৰ দোকানৰ পৰা বিস্কুট, চেনি আৰু চিৰা দি পিনে তেওঁলোকক দিনত অলপ মানে কৰি ৰাখিলে। সেইদিনা ফাৰ্ষ্ট নাইট 170 বুলি কৈছে ল'ৰাসকলে, যেতিয়া প্লেটবিলাক বিটাই পিনে দিছিলে 170 বুলি কৈছিলে। পাছলৈ অলপ কমিলে, কিছুমান কাৰোবাৰ ভঁৰালত উঠিলেগৈ গৈ, আৰু ইকত প্ৰায় 150মান মানুহ ইয়াত থাকিলে। পৰিৱেশটো কেনেকুৱা আছিলে? মানুহখিনি যেন একদম ভয়ানকভাৱে আপোনাৰ ইয়াত আশ্ৰয় লৈছিলে। আপোনাৰ ঘৰটোও ডুবিছে, আপুনিও নিজে ছাদত আশ্ৰয় ল'বলগীয়া হৈছিল। পৰিৱেশটো কেনেকুৱা আছিল? পৰিৱেশটো মানে বহুত ভয়াৱহ আছিলে। পানী মানে সোঁতৰ যিটো ধাৰ, মানে বহুতেই ধাৰ, মানে গৰু ছাগলী মানে চব উটুৱাই গৈছে। মানুহ উঠি যাবলৈও মানে মানুহ পাৰ হৈ যাবলৈ দিগদাৰ হৈ গৈছে, এনেকুৱা সোঁত মানে। ইয়াতে আশ্ৰয় ল'লে, চব দৰ্জা অ'পেন, মানে ভিতৰে দি অহা যোৱা। কিছুমানে কলৰ ভূৰ লৈ পিনে কিছুমানে এনেকৈ উঠিছে, এই ছাইডে দিনি, ৱালৰ ছাইডে দিনি ওপৰলৈ উঠি আহিছে। চুবুৰীয়াৰ যিটো ধৰ্ম, গাঁৱৰ এগৰাকী বাইদেউ আছে, মই আহিব চেষ্টা কৰিম। আপুনি এইখন ঘৰে জীয়ৰী, কেনেকুৱা অৱস্থা আছে? মানে বহুত ভয় লগা আছিলে আমি যেতিয়া ইয়াত আছিলোঁ। আৰু ইয়াত মানে 3গৰাকী প্ৰেগনেণ্ট মহিলা আছিলে, আৰু তেওঁলোকক আমিতো ইয়াত মানে ৰখি থাকিব নোৱাৰোঁ। 2 দিন আমি থাকিলোঁ, 2 নিশা থাকিলোঁ। তাৰপৰা 2 নিশা থকাৰ পাছত তেওঁলোকৰ যদি পটককৈ কিবা এটা হয়, আমি ওলাই যাবলৈতো আমাৰ বহুত দিগদাৰ হ'ল। তেতিয়ালৈকে আমাৰ মানে সাহাৰ্য হওক বা কিবা হওক একো পোৱাহি নাছিলে। আমি ঘৰৰে আমাৰ টেংকিত যিমান পানী আছিলে সকলো মানুহকে দিছোঁ। টেংকি পানীও শেষ হ'ল, আৰু খোৱা বোৱা যিমান যি আছিলে, মানে চাউল দাইল আদিৰ পৰা সেইবোৰ চব শেষ হৈ গ'ল, সকলো শেষ হৈ গ'ল। সেয়ে ভাবিলোঁ কি আমিতো ইয়াত আমি সোমাই থাকিব নোৱাৰোঁ, আমি জীয়াই থাকিবলৈ হ'লেতো পানীকণ হ'লেওতো খাই থাকিব লাগিব। পানীকণ খাবৰ কাৰণে মানে আমি বোলো ওলাই দিয়া যাওক বুলি সেই গোটেই মানুহখিনিক ক'লোঁ। গোটেই 2 দিন থাকিলে, 2 নিশা থাকিলে। মই এনেগৰাকী বাইদেউ আছে, বাইদেউ অকণমান আগবাঢ়ি যদি আহে। আপুনি এই ছাদখনতে আশ্ৰয় ল'বলগীয়া হয়। কি হৈছিলে, কেনেকুৱা ভয় লাগিছিলে? ভয় লাগিছিলে। মোৰ 2 বছৰ 10 মহীয়া কেঁচুৱা এটা হৈছে, এজনী ছোৱালী। ল'ৰা ছোৱালীকেইটা লৈ ক'লোঁ নাযাম, কি নকৰিম, সেইবিলাকে চিন্তা। তাৰপিছত ইয়ালৈ আহিবলগীয়া হ'ল। কেনেকুৱা অৱস্থাত আহিছিলে? আহিছোঁ আৰু মানে প্ৰথমতে ৰাস্তাতে থিয় হৈ আছিলোঁ সকলোৱে। ঘৰৰ বস্তুটো বচাব নোৱাৰিলোঁ, বেয়াও লাগিছে। অকল ছোৱালীজনী কিতাপ বহীখিনিহে ৰখাব পাৰিলোঁ, আৰু কাগজ পত্ৰখিনি। যদি এই ছাদখন নোহোৱালেতো আপোনালোক বহুত বিপদত। হয়, আমি সেইটো কাৰণে তেওঁলোকৰ হেৰিয়তে চবেই ক'লে আৰু ইয়াতে থকা হওক বুলি, আমি সকলোৱে ইয়াতে থাকিলোঁ। মনত পৰিলে বৰ চকু পানী ওলাই আহে। এদিনো নোপোজাহি দেখিছোঁ। নাই কমা, আমি সেয়া আমাৰ ঘৰ, আমি আজিলৈকে সোমাবই পৰা নাই ঘৰৰ ভিতৰত। আছোঁ য'তে ত'তে, আজি বেলেগে ঘৰত থাকিব পৰাকৈ আৰু লোকৰ ঘৰত আশ্ৰয় ল'বলগীয়া হৈছে। আজি
আজি 20 দিন হ'ল। আৰু এগৰাকী আছে ইয়াতে আশ্ৰয় লৈছিলে নেকি? ইয়াতে দুদিন ঘৰত থাকিলোঁ, তাৰপৰা সহ্য হ'লগৈ আৰু ভঁৰালত ইমান কণী থাকিব পাৰিম বুলি ভাবিছোঁ। উভতা উভতিকৈ দুইটা মানুহ শুই থাকোঁ। তাৰপৰা এই মানুহগৰাকীও নাই, মতা মানুহ এই ওপৰত আছে। মই এতিয়া একদম থাকিব পাৰিম আৰু বোলো। এই মানুহখিনি যেতিয়া যোৱাৰ পাছত মই ইয়ালৈ আহিলোঁ, আহি পিনি মানুহগৰাকীও আছিলে, মই ইয়াতে শুলোগৈ। মানুহগৰাকীয়ে তেল উলিয়াই দিছে, আকৌ মানুহজনে আলু গুটি আনি একদম ধূপ চুপ। এই মানুহঘৰ মানে ইমানেই মানুহক আশ্ৰয় দিয়ে, যি মানুহক বাহিৰে পিনে যাবলৈ, ভিতৰৰ পিনে যাবলৈ দিয়ে এই চৰ্তলৈ। মই একদম দিগদাৰ হ'লহেঁতেন। একদম ধূপ জ্বলাই দিছে, আঁঠুৱা নাই, গোটেই মানুহখনে ইয়াত আঁঠুৱা লৈছে। মই ভিতৰত শুই আছোঁ, মানে ধূপ চুপ জ্বলাই একদম সেনেকৈ মই শুই থাকিলোঁ আৰু ঘৰত অসহ্য হ'ল আৰু। থাকিম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ আৰু। উভতা উভতিকৈ ইয়ালৈ গুচি আহিবলগীয়া হ'ল। দুইটাই উভতা উভতিকৈ শুওঁ, ইমান কণী জেগা। আপোনাৰ ঘৰটো কোনটো বাইদেউ, মোক দেখাই দিয়কচোন। মোক কেমেৰা মই দেখাব চেষ্টা কৰিম। হয়, তাতে আছে এই এতিয়া নাই, আমি ঘৰ ভালকৈ শুকোৱা নাই, বোকা হৈ আছে, সোমাব পৰা নাই ঘৰত। এতিয়া বাহিৰে থাকিবলগীয়া আছে। এতিয়া ইয়াতে বহি আছিলোঁ, মই ল'ৰা ছোৱালীকেইটা লৈ পিনে এই ইপাৰত আছোঁগৈ। নৈখনৰ সিপাৰে তেওঁলোকৰ ঘৰত ওলালে। ইয়াতো তেওঁলোকৰ বহুত মানুহ হৈ আছে নহয়। এতিয়াও ল'ৰাবোৰ আছে, এতিয়াও আছে 7টামান পৰিয়াল। মই তাতে আছোঁগৈ। মা আজি এওঁলোকৰ ঘৰত থাকিলে এদিন, তাৰপিছতে আৰু এইফালে দাই এজন আছে, সেই তেওঁলোকৰ ঘৰত আছেগৈ এতিয়া। সেনেকৈ দি আমি আছোঁ আৰু। এতিয়া সুনীল দা আপোনাৰ ওচৰলৈ আহিব। কেইটা পৰিয়াল এতিয়াও বৰ্তমান 7 ঘৰ মানুহৰ পৰিয়ালৰ মানুহ ইয়াত আছে। এতিয়াও তেওঁলোকে ইয়াত খাই আছে। অতিকে ভাল কাম বুলি ক'ব লাগিব, এটা প্ৰশংসনীয় পদক্ষেপ ক'ব লাগিব। এনেকুৱা আচলতে যি বানপীড়িত নিজে হৈও আন বানপীড়িতক আশ্ৰয় দিয়া বহু কাহিনী আছে এতিয়াও শিৱসাগৰত। তেনে কাহিনী আমি অসম লাইভ 24 দৰ্শকসকললৈ আগবঢ়াইছিলোঁ। মই ভাঁহাধৰাৰ সুনীল হাতীমুৰীয়াৰ বাসগৃহৰ ছাদৰ ওপৰত আছোঁ, য'ত 170গৰাকী শিশু, পুৰুষ, মহিলাই সেই ভয়াৱহ যি বানৰ 2টা দিন, সেই 2টা দিন ইয়াত আশ্ৰয় গ্ৰহণ কৰিছিল। মহিলাই চকুলো টুকিছে আৰু এতিয়াও সেই বানৰ যি ভয়াৱহতা, সেই ভয়াৱহতাৰ কথা আচলতে পুনৰবাৰ মনত পেলাবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাই, সেই বেয়া সময়বোৰ। আৰু যদিহে সুনীল হাতীমুৰীয়াৰ দৰে ব্যক্তিয়ে তেওঁলোকৰ ঘৰৰ দুৱাৰ যদি মুকলি কৰি নিদিয়া হ'লে নিশ্চিতভাৱে এই 170জন মানুহ বিপদত পৰিল হয়।